বাহ খন বহুত পিটিকেল আছে চা পিটিকিকেল নহয় টিপিকিকেল হে নহয় ক্ৰিটিকেল ৰিলেশ্যন বিলাক মই আজিহে টেপচা কৰিব পাৰিছো সেই ৰিলেশ্যনটোৱে অভিনয়ৰ মেইন বস্তু যদি চৰিত্ৰৰ মাজৰ ৰিলেশ্যনটো তই কেপচাৰ কৰিব পাৰ তেতিয়া তোৰ কেমেষ্ট্ৰিটো ওলাব কেমেষ্ট্ৰিটো ওলোৱা মানে তোৰ অভিনয় প্ৰাণৱন্ত হৈ উঠিব এতিয়া কথাটো হ'ল যে কংস এজন অহংকাৰী ৰজা অজা তেওঁৰ ভনীয়েক হ'ল দৈৱকী বৈদ্যকী দৈৱকীৰ গিৰিয়েক হ'ল বাসুদেৱ এই বাসুদা বাসুদেৱ এতিয়া কথাটো হ'ল তেওঁলোকৰ অষ্টম সন্তানে মানে আকাশবাণীত পাইছিল তেওঁলোকৰ অষ্টম সন্তানে কংসক এদিন হত্যা কৰিব ঘৰতে কাজিয়া চা ঘৰতে কাজিয়া আৰু যে অষ্টম সন্তান বুলি কৈছে বাকী কেইটা সন্তান জন্ম নহলে নেকি চা বাকী কেইটা কেছটো তই খুচৰি থাকিব নালাগে নহয় নাট ভাগ মূল কৃষ্ণক লৈহে সেই অষ্টম সন্তানৰ নাম আকৌ কৃষ্ণ এই যে কংস তাৰ মোমাইক হ'ল নে কেনেকে হ'ল মানে ভনী জোৱায়েক ঘৈণীয়েক পিতেক মোমাইক হ'ল কংস এতিয়া কথাটো হ'ল এই যে মাৰি পেলাব বুলি ক'লে কংসই গম পালে কংসইতো পুতেকটোক মাৰি পেলাব কৃষ্ণক সেইকাৰণে কি কৰিলে ৰাতি গৈ নন্দৰ ঘৰত থৈ আহিলেগে নন্দৰ ঘৰত থৈ আহিছে কোনে থৈ আহিছে চা দৈৱকীয়ে এই বাসুদেৱ মানে মোমায়েক ভনীয়েক গিয়াকে নহয় তই মোক খেলি মেলি নকৰিবি মই বুজোৱাটো বুজ তই মানে কথাটো হ'ল যে দৈৱকী বাসুদেৱ মোমায়েকে কৃষ্ণক মাৰিব বুলি অষ্টম সন্তান নন্দৰ ঘৰত থৈ দিলেগে নন্দ হ'ল গকুলৰ ৰজা গম পালি মানে ভনীয়েক গিয়াকে থৈ আহিলে গকুলত থৈ আহিছে নন্দ মানে নন্দ কোন আছে চা নন্দ কৃষ্ণৰ বাপেক আচ্ছা কৃষ্ণ বাপেক আছে আৰু মানে কোনে থৈ আহিছে বাসুদেৱ কৃষ্ণ কোন আছে বাপেক নন্দ কোন আছে মানে নন্দ তুলনীয়া বাপেক আৰু বাসুদেৱ মানে নিজৰ বাপেক জন্ম দিয়া বাপেক আৰু যে ঘনীয়েকৰ গিয়েক ভনী জোৱাকটো ক'ত আছে জেলত আছে আকৌ নন্দ ঘৰত কোনে থৈ আহিছে বাপেকে আচ্ছা মই এতিয়াহে আছো ঘূৰি আহিলো দে মই এতিয়াহে ধৰিব পাৰিছো চা মানে যাৰ ঘৰত থৈ আহিছে সেয়া হৈছে কৃষ্ণ বাপেক নন্দ ৰজা নন্দ ৰাজা কৃষ্ণ বাপেক আছে মাকহে নাই ন চা আছে মাকো আছে নন্দ ৰজা ঘৈণীয়েক যশোদা কৃষ্ণৰ মাক নহল নেকি কৃষ্ণ মাক যশোদা বাপেক আছে নন্দ চা এতিয়াহে মই ৰিলেশ্যন বিলাক কেপচাৰ কৰিব পাৰিছো তেতিয়াহ'লে ইহাচৰ লগত কওঁ নেকি দে নন্দ ৰজা কৃষ্ণ বাপেক আছে আৰু মাক যশোদা আছে আকৌ কি হ'ল মোক এটা ৰিলেশ্যন বুজাই দিব হা অষ্টম সন্তানৰ মোমায়েক ভনীয়েক ককায়েকৰ জোৱাইকটো কৃষ্ণ কি হৈছে